ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2023 চনৰ ডিচেম্বৰ মাহৰ আজি হৈছে 31 তাৰিখ বাৰ হ'ব দেওবাৰ আৰু অসমীয়া পুহ মাহৰ 15 তাৰিখ। বন্ধুসকল আজি ইংৰাজী 2023 চনৰ শেষৰটো দিন। আজিৰ তিথি হ'ব কৃষ্ণ চতুৰ্থী তিথি, আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ হ'ব, যোগ হ'ব প্ৰীতি যোগ, আজি কৰণ হ'ব বাল ববকৰণ। আজিৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি। বন্ধুসকল সূৰ্য উদয় হ'ব 6:15 আজি সূৰ্যাস্ত সময় হ'ব 4:37। যদিহে চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। সংগ্ৰামবোৰ পৰিহাৰ কৰিব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে। যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব বুলি কৈছে। দৈনিক ৰাশিফল অনুসৰি আজি ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ উত্থান পতন আনিব বুলি কৈছে। বিশেষকৈ কিছু বা একাংশ বিৰোধীৰ আজি সজাগ হৈ থাকিব বুলি কৈছে। সেয়ে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ চিন্তাধাৰাত ইতিবাচকতা আপোনালোকে বজাই ৰখা উচিত। নেতিবাচক চিন্তাবোৰ মনত ৰাখিলে ক্ষতি হ'ব পাৰে। স্বাস্থ্যৰ সন্দৰ্ভত আপুনি এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। যদি পৰিয়ালৰ সদস্যৰ মাজত কোনো ধৰণৰ বিবাদ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে দুই পক্ষৰ কথা শুনিহে যিকোনো সিদ্ধান্ত লোৱা উচিত বুলি কৈছে, নহ'লে আপোনালোকৰ কিবা এটা বেয়া দেখা যাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। আজিৰ দিনটো জীৱনসংগীৰ পৰা ছাপোৰ্ট পাব বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেম জীৱনৰ শুভ দেখা পোৱা, সমস্যাবোৰ সমাধান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন। ষ্টাডি ক্ষেত্ৰত ফ'কাছ থাকিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো কিদৰে পাৰ হ'ব। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু কিছুমান ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো অত্যন্ত ফলপ্ৰসূ হ'বলৈ গৈছে। আপোনালোকৰ পৰিয়ালত কোনো শুভ অনুষ্ঠান বিশেষকৈ সংঘটিত হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনালোকৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। যদি আপোনালোকে টকা পইচাৰ ইনকাম কৰাৰ চিন্তা কৰিছিল, ব্যৱসায় কৰা এটা যদি পৰিকল্পনা আছিল, সেই ধৰণৰ ইচ্ছাবোৰ আপোনালোকৰ পূৰণ হ'ব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। সিদ্ধান্তবোৰ সুন্দৰভাৱে ল'ব পাৰিব। আপুনি আপোনালোকৰ কামৰ বাবে বন্ধুসকল অলপ দূৰত্বৰ ভ্ৰমণলৈ যাব লগা হ'ব পাৰে। যদি ছাত্ৰ ছাত্ৰীয়ে কোনো পৰীক্ষাত অংশগ্ৰহণ কৰিছিল তেন্তে তেওঁলোকৰ ফলাফল আউট হ'ব পাৰে। আপোনালোকৰ পুৰণি বন্ধু এজনে হয়তো আপোনালোকৰ বিশেষকৈ আপোনাক টকা ধাৰলৈ দিব পাৰে বুলি কৈছে বা ল'ব লগা আপুনি হ'ব পাৰে। যদি আপুনি যিকোনো কাম সম্পূৰ্ণ কৰাত সমস্যাৰ সন্মুখীন হৈছিল তেন্তে সেই কামখিনি সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িব। সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব, নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। সিদ্ধান্ত গ্ৰহণৰ চাই চিতিহে ল'ব লাগিব। বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক বুজিবলৈ চেষ্টা কৰক বুলি কৈছে। সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। বাকী শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। বিশেষকৈ ডায়েবেটিছ ৰোগীসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক। খোৱা বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। দৈনিক ৰাশিফল অনুসৰি মিথুন ৰাশি অৰ্থাৎ আপোনালোকৰ বাবে ভাল ফলাফলৰ মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে একেলগে বহি কিছু পৰিকল্পনা কৰিব লাগিব। কেনেকৈ সিদ্ধান্তবোৰ ল'ব, কেনেকৈ আগবাঢ়ি যাব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, সেইখিনি সন্দৰ্ভত বিশেষকৈ পৰিকল্পনা কৰিব লাগিব বুলি কৈছে, যাতে আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ কেৰিয়াৰত যদি কোনো বাধা আহি পৰে তেন্তে সেইটো আপোনালোকৰ আঁতৰ হ'ব বুলি কৈছে। আপোনাৰ বিৰোধী বা কিছুমান শত্ৰুৱে কৰ্মৰ ক্ষেত্ৰত আপোনালোকক কিছু অসুবিধা দিব পাৰে। আপোনাৰ মনৰ কথা বিশেষকৈ পিতৃ মাতৃৰ আগত প্ৰকাশ কৰাৰ সুযোগ পাব। যদি আপুনি কিবা এটা গোপন কৰি ৰাখিছিল তেন্তে হয়তো আপোনালোকৰ জীৱনসংগীৰ আগত সেই কথা প্ৰকাশ পাব পাৰে। আপোনালোকৰ হৃদয়ৰ ইচ্ছা পূৰণ বা মনৰ ইচ্ছাবোৰ আপোনালোকৰ পূৰণ হ'ব বুলি কৈছে। আপুনি অত্যন্ত সুখী অনুভৱ কৰিব। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ লাগিব বুলি কৈছে। সামাজিকভাৱে আপোনালোকৰ এটা সুনাম বৃদ্ধি পাব বুলি কৈছে। অত্যন্ত শুভ দিন। দিনটো সুন্দৰভাৱে পাৰ হ'ব। কথা বতৰাত কিন্তু আপোনালোকে মধুৰতা আনিবলৈ চেষ্টা কৰক। আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। সংগ্ৰামবোৰ পৰিহাৰ কৰিব বুলি কৈছে।
দৈনিক ৰাশিফল অনুসৰি আজিৰ দিনটো আপোনালোকৰ প্ৰতি সন্মান বৃদ্ধি আনিবলৈ গৈছে যিকোনো আইনীৰ বিষয়ত বিশেষকৈ সাৱধান হ'ব লাগিব পৰিয়ালত আপোনালোকৰ সন্মান বৃদ্ধি পাব কাৰণ মানুহে আপোনালোকক দিয়া পৰামৰ্শ অনুসৰণ কৰি কাম কৰিব যিকোনো সম্পত্তিৰ সৈতে মোকাবিলা কৰাৰ সময়ত বা সমস্যাবোৰ সমাধান কৰাৰ সময়ত আপুনি ইয়াৰ স্বভাৱৰ আপোনালোকৰ দিশসমূহ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব লাগে অন্যথা সমস্যাৰ সন্মুখীন হ'ব পাৰে উপাৰ্জনৰ নতুন উৎস বৃদ্ধি পাব টকা পইচাৰ ইনকাম চইজৰ নতুন আপোনালোকৰ পথ মুকলি হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে হয়তো শিক্ষকৰ লগত পঢ়া শুনাৰ সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে কথা পাতিব লাগিব আপোনালোকৰ মনটো কিবা এটা কথাত লৈ আপোনালোকৰ চিন্তাত পৰিব বুলি কৈছে সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব প্ৰেম জীৱনত আবেগক বুজিব লাগিব ইজনে সিজনক অনুভৱক বুজিবলৈ চেষ্টা কৰক বুলি কৈছে বৈবাহিক জীৱনত শুভ দেখা পোৱা গৈছে অত্যন্ত শুভ দিন ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা দেখুওৱা দিন বুলি কৈছে গতিকে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিব আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব তেতিয়া আগন্তুক ভিডিঅ'বোৰ দিয়াৰ লগে লগে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব এবাৰ আছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে দৈনিক ৰাশিফল অনুসৰি আজি আপোনালোকৰ বাবে কিছু সমস্যাৰো আপোনালোকৰ আহিব বুলি কৈছে কিবা এটাক লৈ আপোনালোকৰ মনৰ চিন্তা পৰিব বুলি কৈছে আপোনাৰ বিৰুদ্ধে কিবা এটা মিছা অভিযোগ উত্থাপন আপোনালোকৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে কৰ্মৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে কিছুমান ব্যক্তি আপোনালোকক মিছা কথাৰে আপোনালোকৰ বিশেষকৈ আপোনালোকৰ ইমেজবোৰ বেয়া কৰিব পাৰে বুলি কৈছে গতিকে নিজে যদি এক্টিভ হৈ থাকে কোনো আপোনালোকৰ একো কৰিব নোৱাৰিব গতিকে কৰ্মৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব ৰাজনীতিত কাম কৰা লোকসকলৰ বাবে নিজৰ মহিলা বন্ধুৰ পৰামৰ্শৰ ওপৰত কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব বুলি কৈছে নহলে পিছত ভুল বুলি প্ৰমাণিত হ'ব পাৰে আপোনাৰ যিকোনো সম্পত্তি সম্পৰ্কীয় বিবাদ আজিৰ দিনটোত সমাধান হোৱাৰ দিশত আগবাঢ়িব আপোনালোকৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা বহু দিনৰ মূৰত কিছু ভাল খবৰ শুনিব বুলি কৈছে বহু দিনৰ মূৰত পুৰণি বন্ধু এজনক আপোনালোকে লগ পাই সুখী অনুভৱ কৰিব অত্যন্ত শুভ দিন দিনটো সুন্দৰভাৱে পাৰ হ'ব বন্ধুসকল প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ প্ৰতি কিন্তু ধ্যান ৰাখক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব আকাশী ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ কন্যা ৰাশি জাতক জাতিকাসকলৰ দৈনিক ৰাশিফল অনুসৰি আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈছে কিছুমান ব্যৱসায়িক পৰিকল্পনাই গতি লাভ কৰিব পাৰে আৰু আপোনালোকৰ বেংকিং খণ্ডত কাম কৰা লোকসকলে সঞ্চয় আঁচনিত ধন বিনিয়োগ কৰিব পাৰে বুলি কৈছে যাৰ ফলত আপোনালোকৰ আৰ্থিকভাৱে আপোনালোকৰ অৱস্থা উন্নত হ'ব বুলি কৈছে লাভৰ যোগ দেখা পোৱা গৈছে কিছু কামৰ বাবে আজি আপুনি অলপ দূৰত্বৰ ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব পাৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে বহিৰাজ্যলৈ গৈ শিক্ষা গ্ৰহণ কৰাৰ এটা সপোন আছিল সেই ধৰণৰ ইচ্ছাবোৰ আপোনালোকৰ পূৰণ হ'ব মনত সাহস থাকিব কনফিডেন্স থাকিব আধৰুৱা কামবোৰ পূৰণ হ'ব বুলি কৈছে আজিৰ দিনটোত লেনদেন সম্পৰ্কীয় বিষয়ত কিন্তু সাৱধান হ'ব লাগিব গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই কথাটোৰ প্ৰতি আওকাণ নকৰিব যিকোনো লেনদেন কৰোঁতে টকা পইচা হওক মাটি বাৰী হওক প্ৰত্যেকটো ক্ষেত্ৰতে লেনদেন কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰিব বন্ধুসকল প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিব লাগিব ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 আৰু 12 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব তুলা ৰাশি দৈনিক ৰাশিফল অনুসৰি আজি আপোনালোকৰ বাবে বিশেষ এটা দিন বুলি কৈছে কিবা এটা কৰাৰ দিন বুলি কৈছে অচিনাকি মানুহৰ লগত সাৱধান হ'ব লাগিব নহ'লে তেওঁলোকে আপোনালোকক কিছু প্ৰতাৰণা কৰিব পাৰে যান বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব লাগিব নহ'লে বাহনখন হঠাৎ বিশেষকৈ অচল হ'ব পাৰে বুলি কৈছে যাৰ বাবে আপোনালোকৰ আৰ্থিক খৰচো বাঢ়িব পাৰে আপুনি আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব নহ'লে আপোনালোকৰ তেওঁলোকৰ পুৰণি ৰোগৰ কিছুমান ক্ষেত্ৰত পুনৰ উত্থান হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰা হ'ব বুলি কৈছে আৰু কাৰোবাৰ কথাত অনুসৰণ কৰি কোনো ডাঙৰ বিনিয়োগ নকৰিব বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত নহ'লে সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে
এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ দিন, দিনটো সুন্দৰভাৱে পাৰ হ'ব, কিন্তু সাহসৰ কিছু প্ৰয়োজন আছে এই অৰ্থাৎ আজিৰ দিনটোত। আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এইবাৰ আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। দৈনিক ৰাশিফল অনুসৰি আজিৰ দিনটোত বৃশ্চিক ৰাশি ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখা পোৱা গৈছে। আজি ব্যৱসায়ত আপোনালোকৰ বাবে ভাল লাভৰ দিন হ'ব। পৰিয়ালত কোনোবা শুভ অনুষ্ঠান আয়োজন কৰা হ'ব পাৰে। আপুনি আপোনালোকৰ জীৱনসংগীক কোনো ঠাইলৈ আপোনালোকে বিশেষকৈ ভ্ৰমণৰ বাবে যাব পাৰে বুলি কৈছে, যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ৰাজনীতিত যদি আপুনি নিজৰ ভাগ্য পৰীক্ষা কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে ইয়াৰ ভাল এটা সফলতা লাভ কৰিব পাৰিব। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদত আপোনালোকৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে কিছু হাঁহি ধেমালিৰে কিছু আপোনালোকৰ সময় কটাব বুলি কৈছে। প্ৰেম জীৱন যাপন কৰাৰ জাতক বা প্ৰেমিক প্ৰেমিকাসকলৰ আজিৰ দিনটোত কোনোবা বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ অপ্ৰয়োজনীয় মানসিক চাপত পৰিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব, নিজৰ কথা বতৰাত মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি জাতক জাতিকাসকলে আজি আপোনালোকৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈছে। অতিৰিক্ত কামৰ বাবে আপুনি ব্যস্ত থাকিব, বহুতো কাম আপোনালোকৰ পাব, তাৰ বাবে আপোনালোকৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে, যাৰ বাবে আপুনি নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব। কিছুমান ক্ষেত্ৰত বহুতো কাম একেলগে যেতিয়া কৰিব সেই কামখিনি একাগ্ৰতাৰে কৰিব নোৱাৰে বুলি কৈছে। কিছুমান ক্ষেত্ৰত ইম্পচিবল হৈ যায়। কিবা এটা বিষয়ক লৈ আপোনালোকৰ মনত দুখ থাকিব, বেজাৰ থাকিব বুলি কৈছে। কিছুমান কনফিউজন থাকিব। কোনো আইনী বিষয় হ'লে চকু আৰু কাণ খোলা ৰাখক বুলি কৈছে। এক্টিভ হৈ থাকিব লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে। কাৰোবাক নুসুধাকৈ পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে। আপুনি নিজৰ কামতকৈ আনৰ কামত অধিক মনোনিৱেশ কৰিব বুলি কৈছে, যাৰ বাবে আপোনালোকৰ কামত কিছু পলম হ'ব পাৰে। গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে। ফাৰ্ষ্ট টাইমত আপোনালোকৰ কোনোবাৰ বিৰোধী বা শত্ৰুৱে আপোনাক কিছু অসুবিধা দিব পাৰে বুলি কৈছে, সেইখিনি চেষ্টা কৰিব পাৰে। আপুনি আপোনালোকৰ সন্তানক দিয়া যিকোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰী বা ষ্টুডেণ্টসকলে যেন সকাহ পাইছে, এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আজিৰ দিনটোত সুন্দৰভাৱে পাৰ হ'ব। প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত কিছু আপোনালোকে নিজৰ বাবে টাইম উলিয়াওক বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। খোৱা বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰক। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। দৈনিক ৰাশিফল অনুসৰি মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আন দিনতকৈ ভাল এটা দিন হ'বলৈ গৈ আছে। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল সফলতা পোৱাৰ সম্ভাৱনা আছে। এটা ভাল মুনাফা লাভ হ'ব বুলি কৈছে। আপোনালোকৰ নতুন ঘৰ হওক, বাহন হওক, দোকান আদি যদি কিনাৰ সপোন আছিল, সেই ধৰণৰ সপোনবোৰ পূৰণ হ'ব বুলি কৈছে। যদি আপোনাৰ কোনো কাম কেইদিনমানৰ পৰা বিশেষকৈ আপোনালোকৰ পেণ্ডিং হৈ আছিল বা ৰৈছিল, আধৰুৱা হৈছিল, সেই কামখিনি আপুনি সফলতা লাভ কৰিব পাৰিব বুলি কৈছে। সেই কামখিনি সুন্দৰভাৱে কৰিব পাৰিব বুলি কৈছে। অত্যন্ত শুভ দিন। আনন্দৰে কটাব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু আনন্দৰ সময় আপোনালোকে কটাব বুলি কৈছে। আপোনালোকৰ ঘৰলৈ নতুন বাহন আনিব পাৰে। পৰিয়ালৰ লোকে যদি আপোনালোকক কিবা এটা পৰামৰ্শ দিয়ে আজিৰ দিনটোত, তেন্তে তেওঁলোকৰ কথা বতৰাবোৰ নিশ্চয়কৈ আপোনালোকৰ কামত আহিব আৰু তেওঁলোকৰ পৰামৰ্শখিনি মানি চলক বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এইবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ। সেই ৰাশিটো হৈছে বন্ধুসকল কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে সমস্যাৰ কিছু কিন্তু ভৰাৰ হ'বলৈ গৈছে। গতিকে যিকোনো আইনী বিষয়ত আপুনি ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কাজিয়া আৰু অশান্তিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা উচিত। য'ত কাজিয়া হয়, তেনেকুৱা ধৰণৰ পৰিৱেশ ক্ৰিয়েট হয়, সেইখিনিৰ পৰা নিজকে আঁতৰাই আনিবলৈ চেষ্টা কৰক বুলি কৈছে। অশান্তিৰ পৰা, তেনেকুৱা ধৰণৰ কাজিয়া বা অশান্তিৰ সৃষ্টি কৰা পৰিৱেশৰ পৰা আপোনালোকে নিজকে এৰাই চলা উচিত বুলি কৈছে। আৰু কাকো নুসুধাকৈ পৰামৰ্শ নিদিব কাৰোবাক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ যিকোনো পুৰণি ভুল আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সন্মুখত চৰ্চা লৈ আহিব পাৰে। জ্যেষ্ঠ সদস্যসকলে যদি আপোনালোকক কিবা এটা পৰামৰ্শ দিয়ে
ডাঙৰ কোনো ব্যক্তিসকলে বিশেষকৈ যদি কিবা এটা কৰিবলৈ বাবে পৰামৰ্শ দিয়ে কিবা এটা এডভাইচ দিয়ে তেন্তে তেওঁলোকৰ পৰামৰ্শখিনি মানি চলিব লাগিব বুলি কৈছে আজিৰ দিনটোত বৈবাহিক জীৱনৰ শিশুৰ ফালৰ পৰা নিজৰ ল'ৰা-ছোৱালীৰ ফালৰ পৰা বিশেষকৈ অগ্ৰগতি লাভ কৰিব এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব আজিৰ দিনটোত শিশুৰ অগ্ৰগতিৰ বাবে কিছু বাধা যদি আহিছিল তেন্তে সেই বাধাবোৰ আপোনালোকে সমাধান কৰিব পাৰিব আজি কিছু কামৰ বাবে অলপ দূৰত্বৰ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে সুন্দৰভাৱে পাৰ হ'ব প্ৰেম জীৱনৰ শুভ দেখাব গৈছে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু 8 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব মীন ৰাশি আজি আপোনালোকৰ বাবে যিকোনো বিতৰ্কৰ পৰা আঁতৰি থকা দিন বুলি কৈছে অৰ্থাৎ মীন ৰাশিৰ জাতক জাতিকাসকলে কৰবাত বিতৰ্কবাদ বিশেষকৈ কাৰ্য পেচাল হওক তেনেকুৱা ধৰণৰ এটা যদি পৰিৱেশ ক্ৰিয়েট হয় গতিকে নিজকে আঁতৰাই থকা উচিত বুলি কৈছে আপুনি আপোনালোকৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে আৰু যেটো আপুনি অতি চিন্তাশীলভাৱে ল'ব লাগিব ভাবি চিন্তি ল'ব লাগিব যাতে ভৱিষ্যতলৈ আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয় গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ বিলাসিতাও আপোনালোকৰ বাঢ়িব বুলি কৈছে নতুন বস্তু ক্ৰয় কৰা হওক কিবা এটা ভাল বস্তু কিনা নিজৰ প্ৰয়োজনীয় সেইখিনি ক্ষেত্ৰত যথেষ্ট আপোনালোকৰ টকা পইচাৰ বা আৰ্থিকভাৱে আপোনালোকৰ কিছু ক্ষতি হ'ব পাৰে বুলি কৈছে কিন্তু ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ ভাষণ অৰ্থাৎ কথা বতৰাত মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে সন্মান আদায় লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে আপোনালোকৰ কোনো পুৰণি বন্ধুৱে হয়তো আপোনালোকৰ লগত পুৰণি অভিযোগ নিষ্পত্তি কৰিবলৈ আহিব পৰিয়ালৰ সদস্যসকলৰ সৈতে ধৰ্মীয় বিশেষকৈ ভ্ৰমণলৈ আপোনালোকে যোৱাৰ পৰিকল্পনা কৰিব পাৰে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলে বা মানুহসকলে আপোনালোকৰ বাকী থকা ধন পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে সংগ্ৰামবোৰ পৰিহাৰ কৰক যিকোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিছু ধ্যান ৰাখিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ধন্যবাদ